নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ নিশ্চয় আপোনালোকে ভালে কুশলে আছে। নতুন শিক্ষাবৰ্ষ আৰম্ভ। প্ৰতিখন বিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰা হৈছে আৰু তাৰ মাজতেই অপ্ৰাধিকৃত বিদ্যালয় শিক্ষকসকলৰ এটি দাবী 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বতেই তেওঁলোকৰ যি পদ আছে সেই পদ প্ৰাধিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবী উত্থাপিত কৰা হৈছে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যখনত 2026 চনৰ 1 জানুৱাৰীৰ আগেয়ে স্থাপিত LPৰ পৰা একেবাৰে কলেজ পৰ্যায়লৈকে প্ৰাধিকৰণৰ পৰা বঞ্চিত যিসমূহ বিদ্যালয় আছে সেই প্ৰতিষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণ কৰিবলৈ দাবী জনাইছে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। এই সংক্ৰান্ত সংস্থাৰ সভাপতি হৰমোহন বৰাই কয় যে শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীক 2017-18 চনৰ পদ প্ৰাধিকৰণৰ আইনখনৰ সংশোধন কৰি প্ৰাধিকৰণৰ সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰীয়ে যোৱা 10 জানুৱাৰীত সংবাদমেল যোগে ঘোষণা কৰিছিল আৰু প্ৰাধিকৰণ সম্পৰ্কত গঠন হোৱা কেবিনেট উপসমিতিয়ে এমাহৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰি কেবিনেট দাখিল কৰিব লাগিব যদিও প্ৰায় 3 মাহ পাৰ হৈ গ'ল। এই 3 মাহ অতিক্ৰম কৰাৰ পিছতো এই ক্ষেত্ৰত কোনো কাম আগবঢ়া নাই। বিত্তমন্ত্ৰী অজন্তা নেওগেও ৰাজ্যিক বাজেটত পদ প্ৰাধিকৰণৰ ক্ষেত্ৰত আইনখনৰ সংশোধন কৰি কাৰ্যকৰীৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছিল আৰু ৰাজ্য চৰকাৰ শিক্ষা বিভাগে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে সন্থাৰ সভাপতি হৰমোহন বৰা ডাঙৰীয়াই। আগন্তুক নিৰ্বাচনত অথবা অন্যান্য অজুহাতত দুৰ্ভগীয়া এই অপ্ৰাধিকৃত শিক্ষকসকলৰ সমস্যাৰ সমাধান নকৰিলে বা ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিবলৈ তেওঁলোকক চৰকাৰক সকিনি জনাইছে যাতে তেওঁলোকে তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, প্ৰাপ্যৰ পৰা বঞ্চিত নহয়। পদ প্ৰাধিকৰণ আইনৰ সংশোধনৰ ক্ষেত্ৰত 2001, 2013 আৰু 2021 চনৰ প্ৰাধিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলকো আওতাত ল'বলৈ আহ্বান জনাই লগতে 2023 চনৰ পৰা অপ্ৰাধিকৃত শিক্ষানুষ্ঠানসমূহত বিনামূলীয়া পাঠ্যপুথি, দুপৰীয়াৰ আহাৰ বন্ধ হৈ থকাৰ সংস্থাৰ সভাপতিয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ল যদিও ৰাজ্য চৰকাৰে অপ্ৰাধিকৃত শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে এতিয়ালৈকে কিতাপৰ যোগান ধৰা নাই। সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা চৰকাৰী বিদ্যালয়ত পাঠ্যপুথি যোগানৰ পাছতহে অপ্ৰাধিকৃত শিক্ষানুষ্ঠানত পাঠ্যপুথি দিয়া হ'ব বুলি জনায়। হৰমোহন বৰা ডাঙৰীয়াই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। চৰকাৰে যিহেতু শিক্ষানুষ্ঠানসমূহত প্ৰাধিকৰণৰ সিদ্ধান্ত লৈছে তেনেস্থলত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰা দুখীয়া ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া পাঠ্যপুথি আৰু মধ্যাহ্ন ভোজনৰ ব্যৱস্থা চলিত মাহৰ পৰাই কৰিবলৈ তেওঁলোকে দাবী জনাইছে। তদুপৰি অপ্ৰাধিকৃত উচ্চ মাধ্যমিক শিক্ষানুষ্ঠানত অধ্যয়নত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ চাইকেল পূৰ্বতে যি চাইকেল আৰু অপ্ৰাধিকৃত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে। ইয়াতে যি দেখাবলৈ আমি তেওঁলোকৰ মূল সমস্যাটো হৈছে বিদ্যালয় পদ প্ৰাধিকৰণ আইনখন যিটো আছে সেই আইনখন সংশোধন পোনপ্ৰথম কৰিবই লাগিব, নহ'লে তেওঁলোকৰ বিদ্যালয়ৰ যি পোষ্ট আছে সেই পোষ্টসমূহ প্ৰভিঞ্চিয়েল ক্ষেত্ৰত সমস্যা আহি পৰিছে। 17-18 চনৰ পদ প্ৰাধিকৰণ আইনখন সম্পূৰ্ণভাৱে সংশোধন কৰিব লাগিব, তেতিয়াহে এই বিদ্যালয়সমূহৰ প্ৰভিঞ্চিয়েল ক্ষেত্ৰত কোনো সমস্যা নাহিব। আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবেদনখন
এমাহৰ ভিতৰত কমপ্লিট কৰি সিদ্ধান্ত এটা ল'লে হয়, কিন্তু এয়া বহুদিন গুচি গ'ল, কিন্তু প্ৰতিবেদনখন দাখিল কৰিব নোৱাৰিল। প্ৰায় 3 মাহ সময় পাৰ হৈ গৈছে। গতিকে অতি কম সময়ৰ ভিতৰত যাতে এটা ভাল পদক্ষেপ লয় তাৰ কাৰণে দাবী জনাই অহা হৈছে। ধন্যবাদ।